আৰম্ভ কৰোঁ। গাইজ এতিয়া মানে মই তলত যাম, তো স্কুলত বোলে ৰিজাল্ট দি আছে গাইজ। তো মোৰ মানে লগৰ এটা আছে, তো তাৰ ৰিজাল্টটো চাই আহোঁ বলক, কি বা হৈছে তো গম পাম আৰু ন বলক। গাইজ চিনিতো পায়েই ঘৰটো, আগৰ ভিডিঅ'ততো দেখা পাইছিলে, তো বলকচোন চাওঁ। গাইজ মই যাই আছোঁ, ঘৰৰ পৰা ওলাই আহিলেও আপোনালোকে দেখা পালে। বৰ্তমান যাম আৰু স্কুলত যে ৰিজাল্টটো চাম, আৰু ভণ্টিহঁতৰ আজি ৰিজাল্ট দিব, আপোনালোকক ক'ম আৰু কেনেকুৱা হৈছে কি হৈছে। আপোনালোকেতো গম পালে আমাৰতো পৰীক্ষা নহ'লে গাইজ, 5টা পৰীক্ষা হ'ল, তাৰপিছত বোলে পেপাৰ লিক হৈ গ'ল, তো তাৰ কাৰণে বন্ধ চলি আছে। বলক আৰু নিজৰ নহ'ল কি হ'ল, বেলেগতে চাওঁ নেকি, তো যাই আছোঁ আৰু এয়া ৰাস্তাবোৰ। এফালেও যাব পাৰি, বাট মই এইফালেদি যাম। গাইজ অলপ হিলিব পাৰে, কেমেৰাটো মানে ইমান ঠিক নহয় মানে মোবাইলৰ কেমেৰা। গৈ আছোঁ আৰু তো গাইজ আপোনালোক মই অলপ আগত যে লগ পাইছোঁ দেই। তো গাইজ মই ভাবিছোঁ মানে এই যোনটো চেনেল মই নতুনকৈ বনালোঁ, তো এই চেনেলটোত মই মানে ৰেগুলাৰ ভিডিঅ' দিয়াৰ চেষ্টা কৰিম। তো আজিতো এইটো এনেই আৰু ফাৰ্ষ্ট ব্লগ, যিহেতু কিবা এটা, তো কাইলৈৰ পৰা মানে আৰু ভালকৈ মই ভিডিঅ' দিয়াৰ চেষ্টা কৰিম। তো ভাবিলোঁ আৰু ডেইলি যাতে ভিডিঅ' দিওঁ আৰু ছাপোৰ্টটো কৰিব গাইজ। আৰু যদি এতিয়ালৈকে ভিডিঅ'টো চাই আছে তেনেহ'লে প্লিজ এটা লাইক কৰি দিয়ক। তো গাইজ চাওক, ধুনীয়া জংঘল গাইজ চবফালে। গাইজ এতিয়া LP স্কুলৰ কাম চলি আছে, মানে অংগনবাড়ী স্কুল যোনটো আছে, আৰু গাইজ এইফালে যাব লাগিব। গৈ আছোঁ বৰ্তমান। ঘৰ আছে, ইমান নহয় গাইজ, কম আৰু মানে নৰ্মেল আৰু ইমান মানে বেছি জনল ঘৰ নাই, নৰ্মেল এখন দুজনৰ ঘৰ আছে। দোকান চোকানটো নাই গাইজ, ওপৰত ঘৰৰ পৰাই আনিব লগা হয়। আহিয়ে আছোঁ, তো আপোনালোকে চাগে গম পাইছিলে আমাৰ ইয়াতে এটা বালিকা স্কুল আছিল আগতে, তো বালিকা স্কুলটোতো ভাঙি দিছে, ভাঙি কিনে ইয়াতে মানে নতুনকৈ শংকৰদেৱৰ স্কুল এখন বনাইছে। তো আগত যাই কিনে দেখাইছোঁ ক'ত আছিল, সেইখিনি জেগা আহি পালোঁ গাইজ, তো দেখা হ'ব আৰু। এইটো আছিলে ৰাস্তাটো আগতে বালিকাত মানে অহা ওপৰৰ পৰা, তো বালিকাতো নাই, এইটো শংকৰদেৱ কৰি দিছে গাইজ বালিকা স্কুলটো। ভালকৈ দেখাইছোঁ ৰ'ব গাইজ, বালিকাতো নাই, শংকৰদেৱ কৰি দিছে। তো এইটোৱে, এইফালে ভালকৈ দেখাইছোঁ ৰ'ব গাইজ, এক ছেকেণ্ড। এইফালে আগৰ পৰা দেখাইছোঁ, মই যে কৈছিলোঁ বালিকা স্কুলখনৰ কথা, তো এইখনে আছিল বালিকা স্কুল আগত, যোনখন এতিয়া মানে ভাঙি দিয়া হৈছে। ভাঙি কিনে আমাৰ ইয়াতে মানে শংকৰদেৱ বনোৱা হৈছে, তো দেখা পাইছেই নিশ্চয়। আগতে এইফালে আছিল মানে বালিকা স্কুলখন, তো সেইখন ভাঙি কিনে মানে এইফালে শংকৰদেৱ বনোৱা হৈছিল। তো চাই লওক ইফালে, আগতে ইয়াতে মানে বালিকা স্কুলখন আছিল, এতিয়াতো বালিকা স্কুল লাগাই দিয়া শংকৰদেৱ বনোৱা হৈছে আৰু এয়া। বলক আমি য'ত য'ত গৈছিলোঁ তাতে যাওঁ নেকি। তো গাইজ আহি পালোঁৱে আৰু, হঠাৎ এটা ল'ৰা দেখা পালোঁ মানে লগৰে, তো কি ৰিজাল্ট কেনেকুৱা হ'ল সুধো বলকচোন, চাওঁ বলক আৰু। মানে এইফালে পানী ল'ব গৈছে আৰু সেই তাতে পানী লৈ আছে, তো বলক আৰু চাই কিনে সুধো ইয়াক কেনেকুৱা হ'ল ৰিজাল্ট, মানে কি আৰু বলক আৰু। তো সুধো বলক আৰু কি ঐ ৰিজাল্ট কেনেকুৱা হ'লে, কি হ'ল? নাই একো নহয় তো,
গাইছ লাজ কৰে এই তো কেনেকুৱা হ'ল ৰিজাল্ট ল'ব জানে ভাল লগাম শুধু আজি গোটেই জেগা সিদিনাখন খেদি হেড ছাৰে বোলে এক খেদি পঠাইছিলে কিন্তু ৰিজাল্ট আনিব যোৱা নাই তো আমি চাই আহোঁ আৰু কি অলপ চাওঁ চুমা চাগে ঘৰত দাদাৰে ক'ত দাদাৰে ক'ত গ'ল কৈ ঘৰতে আছে সি এইয়া কি কৰি আছিলি ঘৰত কিয় গাইছ মই ইয়াৰ ঘৰত যাই কিনে তাক লৈ আহিলোঁ তো ইয়াৰ পৰাই সুধোঁ আৰু কি তাৰ ৰিজাল্ট কেনেকুৱা হ'ল বা কি ঐ এইবিলাক তো ৰিজাল্ট দিছে ন দিছে গাইছ কেনেকুৱা হ'ল ভালে হৈছে এতিয়া আৰু কি কৰিম পাছ কৰাই দিছে যেনে তেনে অঁ যেনে তেনে পাছ কৰিছ নেকি এতিয়া খালি আৰু নেক্সট বছৰ আৰু ঠিক কৰিব পাৰিম তাতে নেক্সট বছৰ আৰু কিবা এটা মিলাব লাগিব লিখি লিখি তো গাইছ ভালেই হোৱা বুলি ক'লা আৰু তো দিয়ক তো গাইছ আপোনালোকক এটা বস্তু দেখাম বুলি ভাবিছিলোঁ মই মানে আমাৰ মই যোনখন স্কুলত পঢ়িছিলোঁ মানে হাইস্কুলখন তো এইখন এতিয়া মানে ভাঙি দিয়া হৈছে গাইছ ভাঙি দিছে মানে তো দেখাইছোঁ ৰ'ব এই চাওক ভিতৰত যাম বুলি ভাবিছিলোঁ কিন্তু গাইছ তালা মৰা আছে তো যাবতো নোৱাৰিম তো বাহিৰৰ পৰা আপোনালোকক দেখাই দিছোঁ চেষ্টা কৰোঁ গাইছ যদি ক'ৰবাৰ পৰা সোমাব পাৰোঁ তেনেহ'লে দেখাম আৰু নতুনকৈ বনাইছে গাইছ ইফালে মানে এনেই আৰু চলাকৈ বৰ্তমান চলি আছে ৰ'ব দেখাইছোঁ গাইছ আহক দেখাইছোঁ আপোনাক গাইছ এইখন ইফালে আছে স্কুলটো তো গাইছ ইয়াতেও তালা মৰা আছে এতিয়া বৰ্তমান মই ইয়াতেই পঢ়ি আছোঁ তো গাইছ বৰ্তমান এইখন এতিয়া মানে এনেই আৰু চলাকৈ বনাই থৈছে তো এইখনতো তালা মৰা আছে নেকি গাইছ চাই লওঁ দেখাইছোঁ গাইছ আহক মই মানে স্কুলখনৰ ভিতৰত আহি গ'লোঁ যোনখন নতুনকৈ বনাইছে আৰু মানে এনেই চলাকৈ আৰু তো সেইফালে আছে আৰু ৰুমকেইটা দেখাইছোঁ আপোনালোকক এতিয়া বৰ্তমান এনেই আহি চাব পাৰে এইফালেও আছে ৰুমকেইটা বৰ্তমান ইয়াতে পঢ়াই আছে আৰু আমাৰতো পুৰণাখনটো ভাঙিয়ে দিছে নতুনকৈ বনাব এইফালে আছে এইটো মোৰ ৰুম চাব পাৰিছে এইটো ৰুম বৰ্তমান ইহঁতক এতিয়া পঢ়াই আছে নাই আৰু মই ইয়াৰ পৰা সেইটো ৰুমত যাম কোনফালে এইটো ৰুমৰ পৰা মই সেইটো বাইকখন য'ত আছে তাতে যাম মই গাইছ সেইফালে বোলে যাব তো এইখন মানে এনেই ষ্টেজ হয় আৰু বিহুৰ আমাৰ ইয়াতে যোনটো হয় আৰু প্ৰগ্ৰেম এই ষ্টেজতে আৰু বৰ্তমান স্কুল বনাই থৈ দিছে আৰু এই বিহুৰ সময়ত মানে এইটো ষ্টেজটো ভাঙি দিব মানে বেৰাখিলি ভাঙি দিব তাত ইয়াতে বিহু পাতা হ'ব এইবিলাক চব ভাঙি দিব আৰু ৰিটাৰ্ণকৈ বনাব লাগিব তো গাইছ ইয়াতে আৰু এতিয়া বৰ্তমান ইয়াতে চলি আছে পঢ়া চাব পাৰে তো গাইছ বৰ্তমান স্কুলখনতো সেইখন ভাঙি দিছে নতুনকৈ বনাই আছে তো ইয়াতে বৰ্তমান পঢ়া আৰু চলাই আছে তো সেইখন হোৱাৰ পিছত সেইখনত পঢ়াব আৰু তো এইখন হোৱাৰ পিছততো এনেও আহিমেই একবাৰ আপোনালোকক দেখাম কেনেকুৱা বনাইছে তো বলক আৰু আপোনালোকক ভাঙাখন দেখাও এটা ৰাস্তা পাইছোঁ সেইফালে সোমাই কিনে তো বলক স্কুলখন দেখাইছোঁ ৰ'ব এক ছেকেণ্ড তো গাইছ এইখনে হৈছে মই এইটো দেখালোঁ যে এইখন আছিলে এইফালে এইখন নতুনকৈ বনাইছে আৰু এইফালে এইটো ৰাস্তাটো খালি গেটখন আছে আৰু একো নাই গাইছ তালা মাৰা আছে চবফালে ভাঙা অকল গেটখনেই আছে আৰু একো নাই তো গাইছ দেখাইছোঁ ৰ'ব আপোনালোকক ভিতৰৰ পৰা তো গাইছ আমি স্কুলৰ ভিতৰততো আহি গ'লোঁ কিবাকে আৰু যেনে তেনে মিলাই কিনে আহি গ'লোঁ এই পিছ চাইডে সোমাইছিলোঁ এইফালে আহি পালোঁ আৰু তো এই পিছফালেদি সোমাই কিনে আহিছোঁ আৰু এইফালেদি তো এইখনেই আছিল আমাৰ স্কুলখন আগৰ তো চাব পাৰে সেইফালে আৰ্ট কৰা আছে কেইটামান এইটো ৰান্ধনী ঘৰ আমাৰ আগতে আমি ইয়াতে লাইন হৈছিলোঁ খিচৰি খাবলৈ কিবা খাবলৈ এইটোৱে লাইন হৈছিলোঁ এতিয়া খাবই নাপাওঁ এতিয়া ভাঙি দিলা তাতে একোৱেই নেদে তো এইফালে আৰু আগতে বহুত এনজয় কৰিছোঁ গাইছ এইখন স্কুলত তো গাইছ এইফালে আৰু চাব পাৰে সেইটো আছিল অফিচ ৰুম আমাৰ হেড ছাৰ তাতে বহিছিল আগতে এতিয়াও বহে বাৰু বৰ্তমান আৰু এইটোৱে আছিল আমাৰ স্কুল এইফালে চব ভাঙি দিছে চাওক ভাঙি কিনে এতিয়া বৰ্তমান নতুনকৈ বনাই আছে আৰু গাইছ বিল্ডিং হ'ব গাইছ মোৰ চলি পুলিয়াই বহিব পাৰে মানে চলি পলিয়ে মোৰ ইয়াতে পঢ়িব পাৰিব মই নৰিমেই যেতিয়ালৈকে মোৰ মানে কলেজ চলেজ যাম তেতিয়ালৈকে এই বিল্ডিংটো নহ'বই গাইছ
সেইকাৰণে ইয়াৰ চলি বলি পঢ়িব ওলাই গাইছে এইখন স্কুলত তো ইটো নাপাব ই যে বৰ্তমান 8 পাই গ'ল তো আৰু 2 বছৰ পিছত ইটো মেট্ৰিকে দিব তো ইফালে আছিল আৰু স্কুলখন চাব পাৰে এইফালে গেটেদি সোমাই মানে গেটেদিতো সোমাব পৰা নাই পিছেদি আহিছোঁ আৰু চাওক তো গাইজ বলক আৰু পিছত লগ পাই আছোঁ গাইজ আমি আহিলোঁ স্কুলখন দেখাই কিনে তো বৰ্তমান আমি ঘৰত যাই আছোঁ ই মোৰ লগতে আহি গ'ল আৰু ঘৰত আমাৰ তাতে আজি গাইছ নতুন ভিডিঅ' বাৰু আপোনালোকে চবে কমেণ্ট ছাবস্ক্ৰাইব চব কৰি দিব লাইক কমেণ্টটো কৰিবই লাগিব বাৰু তো যাই আছোঁ আৰু কিবা এটা মিষ্টেক হ'বও পাৰে আমি নতুন ভিডিঅ' বনাইছোঁ না আজি কিবা এটা মিষ্টেক হ'লে আপোনালোকে ক্ষমা কৰি দিয়ক প্লিজ ভিডিঅ'টো লাইক কৰি দিয়ক তো যাই আছোঁ আৰু ঘৰত এতিয়া দেখাইছিলে যেতিয়া বালিকা স্কুলখন এইখন এইফালে দিয়ে আৰু মই আপ ডাউন কৰি থাকোঁ তো ঘৰত যাই আছোঁ তো ঘৰত যাই কিনে আপোনালোকৰ লগত লগ পাই আছোঁ নেকি তো লগ তো গাইজ ঘৰ আহি পাই গ'লোঁ চববিলাক বস্তুটো দেখালোৱে আপোনালোকক তো আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ তো সকলোৱে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব নতুন ইউটিউবাৰ তো নতুনকৈ ভিডিঅ' আজিৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু তো ৰেগুলাৰ ভিডিঅ' দিম তো লাইক এটা কৰি দিব আৰু দে আজিলৈ ইমানতে বাই বাই